আমাৰ বিকিবলৈ আনিছে বজাৰত বিকিবলৈ আনিছে এই বিকিবলৈ আনিছে দেখিছে এইটো পেপাৰটো এইটো মহৰঙ হয়নে মই দেখাইছোঁ দেই আপোনালোক চাব আমাৰ প্ৰজ্ঞা ফাৰ্নিচাৰ ফ্ৰণ্টতে আছে যোৰহাট জিলাত তেওঁক আমাৰ এই বনাই আনিছে ধুনীয়া টকা দেখিছে মই এটাকে সুধিম বাৰু মই এয়া আমাৰ চাই লৈছোঁ চাই লওক গগনা আছে এই আমাৰ ইয়াত দুজনে বনাইছে দেখিছে আমাৰ অসমীয়া যুৱক দুজন চব আপোনাৰ নাম মনোজ বৰা মনোজ বৰা ঘৰ কোন জেগাত ঘৰ প্ৰিয়াকটা ভৰুৱা গাঁও ঘৰ লগত আপোনাৰ এইটো বাঁহী হয় বাহিম এইবিলাক ধুলমাৰী ঘৰমাৰি এইটো এইটো মাটিৰটো ফাটি যায় কাৰণে এইটো বাঁহেৰে বনোৱা হৈছে এইটো কি নামটো আছিলে এইটো সুতুলি হয় সুতুলি আৰু এইটো মাটিৰে বনোৱা হৈছে এইটো সুতুলিয়ে হয় এইটো মাটিৰ হয় এইটো ফুলদানি বজাবৰ বাবে ঘৰ এনেকৈ দেখাই যাওক এইবোৰ যে গগনা গগনা ন গগনা হয় এইবোৰ টকা হয় বাঁহত ধুনীয়া বনাইছে ন এইটো মানে ডিজাইনিং এইটো কি বাঁহ জাতি বাঁহ নে পাহাৰীয়া বাঁহ এইটো জাতি বাঁহ বিজুলী বাঁহ বনাইছে হয় 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 ধুনীয়া ধুনীয়া লাগিছে এতিয়া কেইডাল ঢোলৰ মাৰি এইবোৰ ধুলমাৰীয়ে হয় পেপাৰ হয় সেইটো মহৰঙ নে পূৰা আৰু এইফালে গগনাও আছে গগনা এইফালে আছে এইটো গগনা কি হয় এইটো একেই গগনাই হয় হয় সুন্দৰ দেখিছা সুন্দৰ সুন্দৰ এইটো গগনা থ'বৰ কাৰণে এইটো বাঁহেৰে বনোৱা হৈছে বাঁহে ন গগনা ভৰাই পাৰিব নাই গগনা ভৰাই পাৰিব কাপোৰ পিন্ধিব পাৰিব নাই এটা পিচ কেনেকৈ গগনাটো এইটো এইবিলাক আমি 150কৈ চেল কৰি আছোঁ এতিয়া হয় হয় আৰু টকাবিলাক আপোনাৰ এইবিলাক ভাগ ভাগকৈ আছে এইটো সৰু দেখাইছোঁ এইটো যে সেইটো এইবিলাক মানে আপোনাৰ 50 টকীয়া হয় হয় আৰু এইবিলাক ষ্টেজ প্ৰগ্ৰেম কৰিবৰ কাৰণে ইয়াত ডেক'ৰেশ্যনটো নাই নাই এই ষ্টেজ প্ৰগ্ৰেম কৰিবৰ কাৰণে এইটো মানে আপোনাৰ দাম চিম্পুলকৈ বনোৱা হৈছে এইটো দাম 100 টকা আৰু পেপাৰটোৰ দাম পেপাৰটো দাম আপোনাৰ 5,500 5,500 5,000 এনেকুৱা হয় 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 পেপাৰ চাইজ লৈ আছে আৰু ঢোলমাৰি একেই নে ঢোলমাৰিডাল ধুলমাৰীকেইটা আপোনাৰ 150 টকা পাৰ পিচ 150 টকা ন ঢোলমাৰি দেখিছে এইকেইটা বস্তু সুন্দৰ বিক্ৰী আজি কেতিয়া আহিলে এতিয়া অলপ আগত আৰু দেওবাৰে বজাৰলৈ লৈ আহিব এনেকৈ বিক্ৰী হ'ব ধুনীয়া বস্তু দিছে ৰাইজ আহিব প্ৰজ্ঞা ফাৰ্নিচাৰ ফ্ৰণ্টতে আছে বৰা হোটেলৰ ফ্ৰণ্টতে আহিছে কাষ্টমাৰ নিবলৈ কেনেকুৱা দেখিবলৈ ভাল লাগিছেনে বাৰু এইবাৰ চাইছোঁ হ'ব আমি নেক্সট আকৌ আনিলে দেখাম দেই